পৰীক্ষাৰ বাবে যিমানে ভালদৰে প্ৰস্তুতি নকৰা কিয় ঘৰত যিমানে প্ৰশ্ন কাকত প্ৰেক্টিছ নকৰা কিয় পৰীক্ষা হলৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ হয় পৰীক্ষাৰ সময়ত যেতিয়া আমি কোনো উত্তৰ নজনা প্ৰশ্ন দেখিবলৈ পাওঁ বা যেতিয়া আমি কোনো অচিনাকি প্ৰশ্ন দেখিবলৈ পাওঁ সেই সময়ত আমাৰ সৰবাক শিক্ষাৰ্থীয়ে বিমূৰত পৰে সেই সময়ত কিমান আতংকিত হোৱা যায় এতিয়া অনুভৱ কৰিব নোৱাৰি তেনে পৰিস্থিতিত অতিৰিক্ত মানসিক চাপ আমাৰ শত্ৰু হৈ পৰে আমাৰ মগজুৱে এড্ৰিনালিন আৰু কৰ্টিসল উৎপাদন কৰিবলৈ লয় তেতিয়া আমাৰ মগজু কিছু পলৰ বাবে নিষ্ক্ৰিয় হৈ পৰে এনেকুৱা কিবা নিনজা টেকনিক আছে নেকি যাৰ দ্বাৰা আমি পৰীক্ষাত অহা বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ লিখিবলৈ সক্ষম হ'ম নমস্কাৰ মই দিগন্ত আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এনেকুৱা এটা ব্যৱহাৰিক কৌশলৰ বিষয়ে আলোচনা কৰিম যাৰ দ্বাৰা আমি পৰীক্ষাত অহা বেছি সংখ্যক নজনা প্ৰশ্নৰ উত্তৰ লিখিব পাৰোঁ সকলো তথ্য ভালদৰে আয়ত্ত কৰিবলৈ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা আমাৰ এইটো চেনেলত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল বিষয় অনুসৰি প্ৰশ্নোত্তৰ অধ্যয়ন কৌশল মডেল প্ৰশ্ন কাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হৈ আছে তোমালোকে ভিডিঅ'বোৰ চাবা ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ পৰা উপকৃত হলে লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বলা এতিয়া মূল বিষয়টো আলোচনা কৰো জাস্ট অলপ সময়ৰ বাবে ভাবি লোৱা তুমি ভালদৰে প্ৰস্তুতি কৰিছা সকলো পঢ়ি গৈছা কিন্তু সেইদিনা তোমাৰ ভাগ্য বেয়া তুমি পঢ়ি যোৱা প্ৰশ্নবোৰ প্ৰশ্ন কাকতখনত নাই বেছি সংখ্যক প্ৰশ্ন তোমাৰ বাবে অচিনাকি তেতিয়া তুমি কি কৰিবা আতংকিত হোৱাটো স্বাভাৱিক পৰীক্ষা ভাল কৰিবৰ বাবে ইমান কষ্ট কৰিলো কিন্তু প্ৰশ্নবোৰ অচিনাকি বা প্ৰস্তুতি কৰা প্ৰশ্নবোৰ প্ৰশ্ন কাকতখনত নাই যদিহে এনেকুৱা সিচুৱেচন হয় তেতিয়া কেইটামান পদক্ষেপ অনুসৰণ কৰিবা এইখিনি কথা মনোযোগেৰে শুনি ভালদৰে বুজি লোৱা পৰীক্ষাত বহুত কামত আহিব প্ৰথম পদক্ষেপ অচিনাকি প্ৰশ্নবোৰ দেখাৰ লগে লগে আতংকিত নহবা মগজুত বেছি প্ৰেছাৰ নিদিবা প্ৰশ্নকেইটা দেখি বিভ্ৰান্ত হোৱাৰ খলনি প্ৰশ্ন কাকতখন আৰু কলমটো ডেস্কত থৈ বৰ বেছি নহয় 30 ছেকেণ্ডৰ বাবে চকু মুজি গভীৰ উশাহ লোৱা তাৰ পিছতে দেখিবা যে তোমাৰ মনটো অলপ পাতল লাগিছে নিজকে কন্ট্ৰোল কৰিব লাগিব যিমানে শান্ত হৈ থাকিবা সিমানে সুফল পাবা দ্বিতীয় পদক্ষেপটো হল অচিনাকি প্ৰশ্নটো বা উত্তৰ নজনা প্ৰশ্নটো পুনৰ পঢ়ি চোৱা কলমটো হাতেৰে ধৰি নাথাকিবা এবাৰত বুজি নাপালে 2-3 বাৰকৈ পঢ়া তেনে কৰিলে দেখিবা যে সেই প্ৰশ্নত থকা কিছুমান শব্দ তোমাৰ চিনাকি শব্দ আমাৰ ডাঙৰ ভুলটো হল আমি বহুত খৰধৰ কৰো আমি এবাৰতে কৰিব বিচাৰো প্ৰশ্ন এটা দেখাৰ লগে লগে উত্তৰটো লিখিবলৈ লওঁ পৰীক্ষাত সময় কম থাকে জানো কিন্তু বেছি খৰধৰ কৰিলে ভুল হোৱাৰ সম্ভাৱনা বৃদ্ধি হয় কোনো এটা উত্তৰ লিখাৰ আগত আমি প্ৰশ্নটো ভালদৰে বুজি পাব লাগিব 3 নম্বৰ পদক্ষেপ প্ৰশ্নটো পঢ়ি যোৱাৰ সময়তে প্ৰশ্নটোত কোনো চিনাকি শব্দ আছে নেকি বিচাৰি চাব লাগে তোমালোকে স্ক্ৰিনত দেখি থকা প্ৰশ্নকেইটালৈ মন কৰা এনেদৰে এটা প্ৰশ্নৰে ভিন্ন ৰূপ থাকে বহু সময়ত প্ৰশ্নৰ গাঁথনি বা শব্দবোৰ খলনি হৈ আহে যদিও প্ৰশ্নৰ অৰ্থ বা মূল কথাখিনি একে থাকে সেই অনুসৰি উত্তৰবোৰ শব্দৰ অলপ খালখলনি কৰি লিখিব পাৰি প্ৰশ্নটো কোনটো লেসনৰ পৰা আহিছে কি বিষয়ত লিখিবলৈ দিছে কি উত্তৰ বিচাৰিছে যদি এইখিনি বুজি লোৱা প্ৰশ্নৰ উত্তৰটো লিখিবলৈ সুবিধা হয় যদি তোমাৰ সেই লেসনত থকা মূল বিষয়বস্তুৰ ধাৰণা থাকে কনসেপ্টটো ক্লিয়াৰ থাকে সাৰাংশ বুজি পোৱা নিজৰ বোধশক্তি প্ৰয়োগ কৰি সহজ সৰলভাৱে নিজা লিখনশৈলী ব্যৱহাৰ কৰি উত্তৰটো বনাই লিখিব পাৰি উত্তৰটো নিলিখি খালি ঠাই এৰি অহাতকৈ প্ৰশ্নত থকা শব্দ মিলাই উত্তৰটো লিখি অহাই ভাল কিন্তু এই কৌশলটো সকলো বিষয়তে প্ৰয়োগ কৰিব নোৱাৰি পৰীক্ষাৰ্থীজনে নিজৰ বোধশক্তি আৰু উপস্থিত বুদ্ধি প্ৰয়োগ কৰিব লাগিব আশা কৰিলো তোমালোকে এই কথাখিনি আজি ভালদৰে বুজি ললা তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ সিলেবাছত থকা প্ৰতিটো গল্প আৰু কবিতাৰ সাৰাংশ শাৰী অনুসাৰে অসমীয়ালৈ ব্যাখ্যা পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ চুটি প্ৰশ্নৰ উত্তৰ দীঘল প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ বাবে দৰকাৰী সকলো প্ৰশ্নৰ উত্তৰ গ্ৰামাৰ আৰু ৰাইটিং সেকশন এনেবোৰ বিষয়ত বহুতো ভিডিঅ' প্ৰস্তুত কৰি পৃথকে প্লেলিষ্ট বনাই থৈছো ডেসক্ৰিপচনত লিংকবোৰ আছে তোমালোকে ভিডিঅ'সমূহ চাবা আজিলৈ ভিডিঅ'টো ইমানতে এৰিলো এই ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোৰ বিষয়ে নিজৰ মতামত দিবলৈ নাপাহৰিবা অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ